পশ্চিম ধূপগুৰি পথাৰ জামে মছজিদৰ উন্নতি কল্পে এক বিৰাট ধৰ্মসভাৰ আয়োজন। অহা 9-1-2025 বৃহস্পতিবাৰে পশ্চিম ধূপগুৰি পথাৰ জামে মছজিদৰ উন্নতি কল্পে এক বিশাল ধৰ্মসভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে ৱাজ কৰিব জুনাব হজৰত মৌলানা আলহাজ আচাৰ্য প্ৰতিদ্বন্দ্বী এটিমেৰ পিটায়েছ চি পূব মালদাহ পশ্চিমবংগৰ মনিৰুদ্দিন সাহাব, বিশিষ্ট অতিথি হিচাপে ৱাজ কৰিব হজৰত মৌলানা কাৰিও, শিক্ষক আবু হানিফা, স্থানীয় অতিথি হিচাপে ৱাজ কৰিব হজৰত মৌলানা আনোৱাৰুল হক চৌধুৰী সাহাব উপস্থিত থাকে। ইয়াৰ উপৰিও স্থানীয় উলামা দিনত মহিলাসকলৰ ৱাজ আৰম্ভ হ'ব আৰু সন্ধিয়াৰ পৰা পুৰুষসকলৰ ৱাজ মেহফিল আৰম্ভ হ'ব বুলি সভাপতিয়ে জানিবলৈ দিয়ে। ধৰ্মীয় সভাত সকলো ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে অভ্যৰ্থনা কমিটিয়ে। মটদৰাৰ পৰা মুজাম্মিল খানৰ ৰিপৰ্ট, নিভাছ অসম লাইভ। সুন্দর হয়েছে, এটা লাগা দিলে বিশিষ্ট এতিমের পিতা, বিশিষ্ট প্রতিবন্ধী, আচার্য প্রতিবন্ধী, 26 ইঞ্চি উচ্চতা হিচাপে তেওঁক সকলোৱে জানে আৰু তেওঁ ইয়াত উপস্থিত থাকিব আৰু তেওঁ এই সন্ধিয়া 8 বজাৰ পৰা 11 বজালৈকে তেওঁ ধৰ্মীয় বক্তৃতা আগবঢ়াব। ধৰ্মীয় যিখিনি আমাৰ ইছলাম ধৰ্মীয় সম্পৰ্কীয় যিখিনি কথা তেওঁ আগবঢ়াব আৰু সেইখিনি কথা শুনিবলৈ আমি সমূহ নগাঁওবাসী ৰাইজৰ লগতে দূৰণিবতীয়া ৰাইজকো যাতে এই সভাখনত আহি পেলাই সভাৰ কৌস্তৱ বৃদ্ধি কৰে তাৰ বাবে মই সম্পাদক সাজিদুৰ ৰহমানে আহ্বান জনাইছোঁ। লগতে এইখন সভাৰে সভাপতি তেখেতৰ নাম, যিহেতু আপোনালোকে সভা এখন অনুষ্ঠিত কৰিছে অহা 9-1-2025 তাৰিখে, য'ত 26 ইঞ্চি বুলি আমি জানিব পাৰোঁ তেখেত উপস্থিত হ'ব। আপুনি কি ক'বনো ৰাইজ দৰ্শকসকলক কি আহ্বান জনাব? অহা জানুৱাৰীৰ 9 তাৰিখ বৃহস্পতিবাৰে আমাৰ পশ্চিম ধুবুগুৰি পথাৰ জামে মছজিদৰ সন্মুখতে এক বিৰাট ধৰ্মসভাৰ আয়োজন কৰিছোঁ আমি। ইয়াৰ সভাত উপস্থিত থাকিব সুদূৰ পশ্চিমবংগৰ পৰা অহা এতিমেৰ পিতা, আচাৰ্য প্ৰতিবন্ধী মনিৰুদ্দিন সাহাব। তেখেতক আৰু এবাৰ ইয়াত অহাৰ কথা আছিলে, কিন্তু বিশেষ অসুবিধাৰ কাৰণে আহিব পৰা নাছিলে। সেইকাৰণে তেখেতে ইচ্ছুকভাৱে ৰাইজক লগ পাবৰ বাবে তেওঁ আহিম বুলি কৈছে আৰু সেইমতে আমি জানুৱাৰীৰ 9 তাৰিখে তেখেতক ইয়াত আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁ আহি পেলাই এই জানুৱাৰীৰ 9 তাৰিখে তেখেতে ভাষণ ৰাখিব। সেই সুযোগতে মই আপোনালোকৰ জৰিয়তে নগাঁওবাসী সকলো ৰাইজক লগতে দূৰণিবতীয়াৰ যদি কোনোবা আহিব বিচাৰে তেখেতক লগ পাবলৈ, তেখেতৰ ভাষণ শুনিবলৈ আহিব পাৰিব, যাতে তেওঁলোক সকলো ৰাইজে যাতে বলে বলে যোগদান কৰি আমাৰ এই ধৰ্মসভাৰ কৌস্তৱ বৃদ্ধি কৰে আৰু ইছলাম ধৰ্মৰ গৌৰৱ বৃদ্ধি কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। কৰিছোঁ 11টা বজাৰ পৰা মহিলাসকলৰ কাৰ্যসূচী আৰম্ভ হ'ব আৰু 4টা বজালৈকে মহিলাৰ কাৰ্যসূচী অটুট থাকিব। তাৰপিছত ৰাতি আমাৰ আকৌ মনিৰুদ্দিন সাহাবৰ বক্তব্য আৰম্ভ হ'ব। ৰাতি 8টা বজাত আমাৰ মনিৰুদ্দিন সাহাব আমাৰ ষ্টেজত বহি বক্তৃতা ৰাখিব। পথাৰ জামে মছজিদৰ সন্মুখত জামে মছজিদৰ উন্নতিকল্পে
আমার কলকাতা মনিরুদ্দিন সাহেব 26 ইঞ্চি এই জানুয়ারি 1-9 তাৰিখে বৃহস্পতিবাৰ আমাৰ ইয়াত আহিব আমি নিমন্ত্ৰণ কৰিছোঁ আৰু সকলো ৰাইজক আমি আহ্বান জনালোঁ আমি সভাপতি হৈ এই কমিটিৰ যাতে সকলোৱে আহি ইয়াত যোগদান কৰে আহি চাই যাব আপোনালোকে আমাৰ কলকাতা মনিরুদ্দিন সাহেব আমাৰ ইয়াত 26 ইঞ্চি ইয়াত আহিব আমি নিমন্ত্ৰণ কৰিছোঁ অহাৰ পিছত আপোনালোকে সকলোৱে আমাৰ মনিরুদ্দিন সাহেবৰ বক্তৃতা শুনিবলৈ আপোনালোকক আহ্বান জনালোঁ সকলোৱে আহিব আনন্দিত কৰিব আৰু চাই যাব সভাখন কিমান তাৰিখে হ'ব 9 তাৰিখে জানুৱাৰী 9 তাৰিখে বৃহস্পতিবাৰ পৰে আজি মঙ্গলবাৰ আজি সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ এই বৃহস্পতিবাৰ 9 তাৰিখে